সিটেটত প্ৰতিটো পেডাগজি সেকশনত এই কুৱেশ্যন সোধাটো নিশ্চিত অপেন এন্ডেড নে ক্লোজ এন্ডেড কুৱেশ্যন এই এটা টপিকৰ পৰা 2-3 নম্বৰ পোৱাটো নিশ্চিত মাত্ৰ কেইমিনিটত কনসেপ্ট এক্সাম্পল আৰু পিৱাইকিউ বুজি লওক মোৰ হাতত আছে পিৱাইকিউজ আৰু পিৱাইকিউজটো আসলে ক্লোজ এন্ডেড কুৱেশ্যনৰ ওপৰত কোৱেশ্যনবিলাক সলভ কৰাৰ আগতে আমি বুজি লম অপেন এন্ডেড আৰু ক্লোজ এন্ডেড কুৱেশ্যন কি তাৰ পিছত আমি আনসাৰটো সলভ কৰিম Open-ended questions allow learners to answer in their own words. There can be more than one correct answer. Open-ended question হৈছে এনে প্ৰশ্ন য'ত শিক্ষাৰ্থীয়ে মতলব ষ্টুডেণ্টে নিজৰ ভাষাত উত্তৰ দিব পাৰে আৰু সেই উত্তৰসমূহ বহুত ধৰণৰ থাকিব পাৰে মানে এটা প্ৰশ্নৰ বহুত শুদ্ধ উত্তৰ থাকিব পাৰে নেক্সট এনকাৰেজ হায়াৰ অৰ্ডাৰ থিংকিং স্তৰৰ চিন্তন দক্ষতা বাঢ়ে তাৰ মানে কেৱল তথ্য মনত ৰখা নহয় বিশ্লেষণ এনালাইজ মূল্যায়ন বা ইভালুৱেট আৰু নতুন ধাৰণা সৃষ্টি বা ক্ৰিয়েট কৰাৰ ক্ষমতা বৃদ্ধি পায় উদাহৰণস্বৰূপে যদি গছ-গছনি নাথাকিলেহেঁতেন তেন্তে পৃথিৱীত কি প্ৰভাৱ পৰিলেহেঁতেন গতিকে এনেকা ধৰণৰ উচ্চ স্তৰৰ চিন্তন বৃদ্ধি পায় নেক্সট প্ৰমোটস ক্ৰিয়েটিভিটি এণ্ড ক্ৰিটিকেল থিংকিং মানে সমালোচনামূলক চিন্তন মানে কোনো তথ্য বা ধাৰণাক অন্ধভাৱে গ্ৰহণ নকৰি যুক্তি আৰু প্ৰমাণৰ ভিত্তিত বিশ্লেষণ কৰি সিদ্ধান্ত লোৱাৰ ক্ষমতা ষ্টুডেণ্টৰ বৃদ্ধি পায় সো উদাহৰণ এই সমাধানটো সঁচাকৈ সৰ্বোত্তম হয় নে নহয় আৰু কিয় হয় তেনেকা এনালাইসিস কৰিব পাৰে সো ক্ৰিয়েটিভিটি আৰু ক্ৰিটিকেল থিংকিং কি হয় বৃদ্ধি পায় নেক্সট ডেভেলপস ৰিজনিং এণ্ড কমিউনিকেশ্যন স্কিল যোগাযোগ দক্ষতা তাৰমানে নিজৰ চিন্তা অনুভূতি আৰু ধাৰণাসমূহ স্পষ্টভাৱে কোৱা লিখা শুনা আৰু আনৰ সৈতে আদান প্ৰদান কৰাৰ ক্ষমতা বৃদ্ধি পায় উদাহৰণস্বৰূপে শ্ৰেণীকোঠাত নিজৰ মতামত আত্মবিশ্বাসেৰে প্ৰকাশ কৰা লাৰ্নাৰ চেণ্টাৰ্ড অপেন এন্ডেড কুৱেশ্যনবিলাক কেনেকুৱা হয় লাৰ্নাৰ চেণ্টাৰ্ড তাৰ মানে লাৰ্নাৰ চেণ্টাৰ্ড মানে ষ্টুডেণ্ট চেণ্টাৰ্ড কাৰণ কুৱেশ্যনসমূহৰ আনসাৰ ষ্টুডেণ্টে নিজে চিন্তা কৰি পেলাই দিয়ে নেক্সট সুইটেবল ফৰ কনষ্ট্ৰাকটিভিষ্ট এণ্ড ইনকুৱাৰী বেছড লাৰ্নিং যে গঠনবাদ বা নিৰ্মাণবাদ মানে শিক্ষাৰ্থীয়ে শিক্ষকক কেৱল শুনি নাথাকে নিজৰ অভিজ্ঞতা অনুসন্ধান আৰু কাৰ্যকলাপৰ জৰিয়তে নিজেই জ্ঞান গঢ়ি তোলে তাৰ মানে সিহঁতে ষ্টুডেণ্টে এক্সপিৰিয়েঞ্চ কৰি পেলাই শিকে বা আনসাৰ দিয়ে নিজে কৰে সো কনষ্ট্ৰাকটিভিষ্ট আৰু ইনকুৱাৰী বেছড লাৰ্নিঙৰ কাৰণে সুইটেবল হয় অপেন এন্ডেড কুৱেশ্যনবিলাক ইয়াতে কনষ্ট্ৰাকটিভিষ্ট আৰু ইনকুৱাৰী বেছড লাৰ্নিঙৰ মূল কথাটো হ'ল যে ষ্টুডেণ্টে প্ৰশ্ন কৰক তাৰপিছত অনুসন্ধান কৰক তাৰপিছত তদন্ত কৰক তাৰপিছত আৱিষ্কাৰ কৰক আৰু শিকক সেইটো হৈছে কনষ্ট্ৰাকটিভিষ্ট আৰু ইনকুৱাৰী বেছড লাৰ্নিঙৰ মূল তন্ত্ৰ এতিয়া আমি অপেন এন্ডেড কুৱেশ্যনৰ কিছুমান এক্সাম্পল চাম হোৱাই ডু ইউ থিংক প্লান্টছ নিড ছানলাইট তাৰমানে উদ্ভিদক সূৰ্যৰ পোহৰৰ প্ৰয়োজন কিয় সো এইটো ডাইৰেক্ট ইয়েছ অৰ নো দিলে নহ'ব আনসাৰখিনি এক্সপ্লেইন কৰিব লাগিব আৰু এক্সপ্লেইনখিনিয়ে বিভিন্ন ধৰণে আমি কৰিব পাৰি সো এইটো অপেন এন্ডেড কুৱেশ্যন হোৱাই আহিছে সো অপেন এন্ডেড কুৱেশ্যন হাউ উড ইউ সলভ দিছ প্ৰব্লেম এই সমস্যাটো তুমি কেনেকৈ সমাধান কৰিবা ইয়াতকে বেছি আনসাৰ ওলাই আহিব সো এইটো অপেন এন্ডেড কুৱেশ্যন হোৱাট ডু ইউ অবজাৰ্ভ তুমি কি অবজাৰ্ভ কৰিলা বা লক্ষ্য কৰিলা এইটো কি অপেন এন্ডেড মানে আনসাৰ এটাতকে বেছি ওলাই আহিব এক্সপ্লেইন ইয়ৰ আনসাৰ ইয়াতো বেছিকৈ ওলাই আহিব হোৱাট মাইট হেপেন ইফ গ্ৰেভিটি ডিছএপিয়াৰ্ড যদি পৃথিৱীত মাধ্যাকৰ্ষণ শক্তি নাথাকিলেহেঁতেন কি হ'লেহেঁতেন গতিকে কি হ'লেহেঁতেন কিয় কেনেকৈ কি এক্সপ্লেইন কৰা এইবিলাক যদি কুৱেশ্যনত থাকে তেতিয়া জানিব অপেন এন্ডেড কুৱেশ্যন সুধি আছে সো অপেন এন্ডেড কুৱেশ্যন চিনি পাবলৈ কিছুমান চিটেটৰ কিৱৰ্ড আছে কুৱেশ্যনত থাকিব এক্সপ্লেইন হোৱাই হাউ প্ৰিডিক্ট জাষ্টিফাই ডেছক্ৰাইব কম্পেয়াৰ এণ্ড গিভ ৰিজন এইবিলাক দেখা পালে গম পাব যে অপেন এন্ডেড কুৱেশ্যনৰ কথা সুধি আছে নেক্সট হৈছে ক্লোজ এন্ডেড কুৱেশ্যন ক্লোজ এন্ডেড কুৱেশ্যনছ হেভ ওৱান কাৰেক্ট অৰ লিমিটেড আনসাৰ একদম চিম্পল যে ক্লোজ এন্ডেড কুৱেশ্যন হৈছে এনে প্ৰশ্ন যাৰ এটা বা সীমিত সংখ্যক সঠিক উত্তৰ থাকে তাৰ মানে ইয়াত এটাতকৈ বেছি আনসাৰ থাকিব নোৱাৰে চেক ফেকচুৱেল নলেজ তো ক্লোজ এন্ডেড কুৱেশ্যনে কি কৰে ফেকচুৱেল নলেজ পৰীক্ষা কৰে তাৰ মানে কিমানখিনি নলেজ আছে সেই নলেজখিনি সঁচা হয় নে নহয় সেই নলেজখিনি টেষ্ট কৰে যেনেকৈ মই যদি সুধি দিওঁ
যে বলৰ এছা একক কি সো বলৰ এছা একক যেটো হ'ব হেটো আনসাৰ কৰিব বা ফিল ইন দা ব্ল্যাঙ্ক যদি সুধি দিও তেতিয়া যেটো কারেক্ট আনসাৰ হেটোৱে দিব বা যদি মই এমসিকিউ সুধি দিও সো এটা অপশনে আহিব গতিকে ফেকচুৱেল নলেজ টেষ্ট কৰিবৰ কাৰণে ক্লোজ এন্ডেড কোৱেশ্চন ব্যৱহাৰ হয় ইজি টু এসেস মূল্যায়ন কৰাটো অতি সহজ লেস টাইম কনজিউমিং বহুত কম সময় লাগে এটো কৰিলে সুইটেবল ফৰ কুইজ এন্ড অবজেক্টিভ টেষ্ট বিলাক মানে কম্পিটিটিভ এক্সাম বিলাক বা কুইজ বিলাকত এইবিলাক ক্লোজ এন্ডেড কোৱেশ্চন দেখা যায় কাৰণ কুইজ বিলাকতো কি হয় ডাইৰেক্ট আনসাৰ কৰিব লাগে কোৱেশ্চন বিলাকত আৰু অবজেক্টিভ টেষ্টত চাৰিটা অপশন থাকে তাৰ পৰা আমি এটা সিলেক্ট কৰিব লাগে সো এইবিলাক ক্লোজ এন্ডেড কোৱেশ্চন প্ৰমোটস ৰিকল ৰাদাৰ দেন ডিপ থিংকিং ইয়াত কি হয় যে মুখস্থ জ্ঞান বেছি পৰীক্ষা কৰে মুখস্থ জ্ঞানটোৱে বেছি পৰীক্ষা কৰে ডিপ থিংকিংতকে উদাহৰণস্বৰূপে ইজ আৰ্থ ৰাউণ্ড পৃথিৱীখন ঘূৰণীয়া হয় নেকি ইয়েছ অৰ নো গতিকে এইটো আমি হয় ইয়েছ কম নহলে আনসাৰটো নো কম যিকোনো এটা আনসাৰ ওলাই আহিব হোৱাট ইজ দ্য এসআই ইউনিট অফ ফোর্স যে বলৰ এসআই একক কি হুইচ গেছ ডু প্লান্টস এবজর্ব উদ্ভিদে কোনটো গেছ শোষণ কৰে গতিকে কোৱেশ্চন বিলাকৰ আনসাৰ সদায় এটাই ওলাব এটাতকে বেছি নোলায় এমসিকিউজ বিলাক ট্ৰু অর ফলস বিলাক এবিলাক হৈছে ক্লোজ এন্ডেড কোৱেশ্চন সো এক্সামত ক্লোজ এন্ডেড কোৱেশ্চন কেনেকৈ চিনি পাব যদি কোৱেশ্চনত হোৱাট আছে হুইচ হু ইয়েস নো ট্ৰু ফলস ফিল ইন দ্য ব্ল্যাঙ্কস মাল্টিপল চয়েস কোৱেশ্চনস বিলাক দেখা পায় তেতিয়া গম পাব ক্লোজ এন্ডেড কোৱেশ্চন তাৰমানে যিবিলাক কোৱেশ্চনৰ মাত্ৰ এটা আনসাৰ ওলাই আহিব সেইবিলাক কোৱেশ্চনক কি ক্লোজ এন্ডেড কোৱেশ্চন বুলি কোৱা হয় ঠিক আছে আই হোপ আপোনালোকে বুজি পাইছে এতিয়া আমি পিওআইকিউজ খিনি সলভ কৰিম কোৱেশ্চনটো কি কৈছে ক্লোজ এন্ডেড কোৱেশ্চনস ইন ম্যাথমেটিক্স ডু নট প্ৰমোট গণিতত ক্লোজ এন্ডেড প্ৰশ্নই তলৰ কোনবোৰ দক্ষতাৰ বিকাশ নকৰে সো এতিয়া আমি চাম ডাইভাৰ্জেন্ট থিংকিং অপহাৰী চিন্তন য'ত ডাইভাৰ্জেন্ট থিংকিংত কি হয় এটাতকে বেছি আনসাৰ ওলাই যায় মানে এটাতকে বেছি চিন্তা কৰিব পৰা কেপাসিটি এটো হৈছে ডাইভাৰ্জেন্ট থিংকিং আৰু কনভাৰ্জেন্ট থিংকিং এটাই চিন্তা মানে এটাই আনসাৰ গতিকে ক্লোজ এন্ডেড কোৱেশ্চনৰ কোনটো প্ৰমোট নকৰে ইয়াত সুধিছে সো ক্লোজ এন্ডেড কোৱেশ্চন প্ৰমোট নকৰে ডাইভাৰ্জেন্ট থিংকিং কাৰণ ডাইভাৰ্জেন্ট থিংকিংত বহুত ধৰণৰ চিন্তা ওলাই আহে মানে এটাতকে বেছি অপশন ওলাই আহে সো ডাইভাৰ্জেন্ট থিংকিং এ অপশনটো হ'ব গতিকে আমি এতিয়া কোৱেশ্চন এলিমিনেট কৰিম য'ত য'ত এ নাই কাটি দিয়ক গতিকে অপশন সি নহয় কনভাৰ্জেন্ট থিংকিং নহয় কাৰণ কনভাৰ্জেন্ট থিংকিঙৰ চিন্তন এটাই চিন্তন ওলাই আহে মানে এটা কোৱেশ্চনৰ এটা আনসাৰে ওলাই আহে গতিকে কনভাৰ্জেন্ট থিংকিংটো নহ'ব গতিকে বি নহ'ব য'ত য'ত বি আছে কাটি দিয়ক চাওক মই বি থকা অপশন বিলাক এলিমিনেট কৰি দিছো অপশন আল্টিমেটলি ওলাই গ'ল বাকিখিনি চাবও নালাগে কিন্তু মই চাই দিওঁ ক্ৰিয়েটিভিটি য'ত ক্ৰিয়েটিভিটি থাকিব এটা কোৱেশ্চনৰ বহুত ধৰণৰ আনসাৰ ওলাই আহিব সো ক্ৰিয়েটিভিটি হ'ব হায়াৰ অৰ্ডাৰ থিংকিং স্কিলো হ'ব তাৰমানে ইয়াত আল্টিমেটলি কোৱেশ্চনটো সুধিছিলে অপেন এন্ডেডৰ কোৱেশ্চন যে কোনটো অপেন এন্ডেড কোৱেশ্চনৰ অপেন এন্ডেড কোৱেশ্চনক প্ৰমোট কৰে কিন্তু ইয়াত কোৱেশ্চনটো এনেকৈ পাক লগাই সুধিছে যে ক্লোজ এন্ডেড কোৱেশ্চনস ইন ম্যাথমেটিক্স ডু নট প্ৰমোট কোনটো ক্লোজ এন্ডেড কোৱেশ্চনক প্ৰমোট নকৰে তাৰমানে অপেন এন্ডেডৰ কোৱেশ্চনৰ কথা সুধিছে গতিকে অপশন কোনটো শুদ্ধ হ'ব 4 এ সি ডি নেক্সট কোৱেশ্চনটো চাও এ টিচাৰ ওয়ান্টস স্টুডেন্ট টু থিংক ক্ৰিটিক্যালি হুইচ টাইপ অফ কোৱেশ্চন শুড শি আস্ক এজন শিক্ষকে শিক্ষাৰ্থীসকলক সমালোচনামূলকভাৱে মানে ক্ৰিটিক্যাল থিংকিং চিন্তা কৰাবও বিচাৰে তেনে ক্ষেত্ৰত তেওঁ কেনেধৰণৰ প্ৰশ্ন সুধিব লাগিব একদম সিম্পল ক্ৰিটিক্যাল থিংকিং ডেভেলপ ক'ত হয় অপেন এন্ডেড কোৱেশ্চনত হয় সো আনসাৰ হ'ব অপেন এন্ডেড কোৱেশ্চন বাকিখিনি অপশন নহয় চাবই নালাগে হুইচ কোৱেশ্চন ইজ অপেন এন্ডেড তলত কোনকেইটা কোৱেশ্চন অপেন এন্ডেড হয় হোৱাট ইজ 2+2 এতিয়া কোনোবা যদি সুধিছে হোৱাট ইজ 2+2 কি আহিব 4 আনসাৰ এটা আহিব ইয়াত চাৰিটা তিনিটা দুটা আনসাৰ আহিব নেকি নাহে সো এটো কি এন্ডেড হৈ গ'ল ক্লোজ এন্ডেড হৈ গ'ল নেক্সট হাউ ডিড ইউ এৰাইভ এট ইয়োৰ আনসাৰ তুমি এই উত্তৰটো কেনেকে পালা সো তুমি হাউ আছে ন সো হাউ থাকিলে কি অপেন এন্ডেড হয় কেনেকে পালা ইয়াত বহুত ধৰণে এক্সপ্লেইন কৰিব পাৰে সো এইটো কি অপেন এন্ডেড হয় তাৰপিছত ইজ দিল্লী দ্য কেপিটেল অফ ইণ্ডিয়া দিল্লী ভাৰতৰ ৰাজধানী নেকি সো হয় নেকি দিল্লী ভাৰতৰ ৰাজধানী হয় নেকি ইয়েছ অৰ নো ইয়াত অপশন আনসাৰ আহিব হয় এছ নহলে নো গতিকে এইটো কি ক্লোজ এন্ডেড হৈ গ'ল এটাই আনসাৰ আহিব হুইচ প্লেনেট ইজ ক্লোজেষ্ট টু দ্য সান এইটো এটা আনসাৰ আহিব সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো গতিকে এটা আনসাৰ আহিব গতিকে আমাৰ অপেন এন্ডেড হ'বলৈ হলে
এটাতকৈ বেছি আনসাৰ আহিব লাগিব গতিকে অপশন বি ইজ কাৰেক্ট ক্লোজ এন্ডেড কুৱেশ্যনছ মেইনলি এছেছ যে ক্লোজ এন্ডেড কুৱেশ্যনছ মেইনলি এছেছ ক্লোজ এন্ডেড মানে সীমিত উত্তৰৰ প্ৰশ্ন মূলতঃ কিহৰে মূল্যায়ন কৰে ক্ৰিয়েটিভিটি ইমাজিনেশ্যন ফেকচুৱেল নলেজ প্ৰব্লেম সলভিং ক্ৰিয়েটিভিটি এটো ওপেন এন্ডেডত হ'ব ইমাজিনেশ্যন ওপেন এন্ডেডত হ'ব প্ৰব্লেম সলভিং ওপেন এন্ডেডত হ'ব সো ফেকচুৱেল নলেজ কি হ'ব ক্লোজ এন্ডেডত হ'ব গতিকে অপশন সি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 4 ইনকুৱাৰী বেছড ক্লাছৰুম এনকাৰেজ টিচাৰ্ছ টু আস্ক শ্ৰেণীকোঠাত শিক্ষকসকলক কেনেধৰণৰ প্ৰশ্ন সুধিবলৈ উৎসাহিত কৰা হয় yes or no questions to close ended হৈ গ'ল memory based to close ended হৈ গ'ল open ended questions so open ended questions সুধিব লাগে open ended questions so answer to হ'ব C question number next and last open ended questions helps learner already কলো open ended question লাৰ্ণাৰক কেনেকৈ হেল্প কৰে মেমৰাইজ ফেক্টছ অনলি নো পেডাগজি যদি অনলি শব্দটো আহে নহয় অনলিটো নেগেটিভত যায় গতিকে মনত ৰাখিব অনলিটো নহয় মেমৰাইজ ফেক্টছ অনলি নহয় অনলি স্ক'ৰ মাৰ্কছ কুইকলি নহয় স্ক'ৰৰ কাৰণেও অপেন এণ্ডেড কুৱেশ্যন সোধা নহয় ডেভেলপ ৰিজনিং এণ্ড ক্ৰিটিকেল থিংকিং য়েছ বেষ্ট পইণ্ট হৈছে এইটো ৰিজনিং এণ্ড ক্ৰিটিকেল থিংকিং ডেভেলপ কৰিবৰ কাৰণে অপেন এণ্ডেড কুৱেশ্যনবিলাক সোধা হয় বা অপেন এণ্ডেড কুৱেশ্যনে ষ্টুডেণ্টক হেল্প কৰে ডেভেলপ কৰে ৰিজনিং এণ্ড ক্ৰিটিকেল থিংকিং চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ ফ'ল' কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'